হাজোৰ পাকৰকুনাৰ FNB ইটাভাটাত ভয়ংকৰ ঘটনা। কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত পাকৰকুনাৰ FNB ইটাভাটাত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা। সন্ধিয়া সময়ত শ্ৰমিক থকা কোঠাত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড FNB ইটাভাটাত। এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ 10 গৰাকীৰো অধিক পুৰুষ মহিলা শ্ৰমিককে ধৰি পানী কেঁচুৱা। আমাক মানে আলিকা ইটাৰ ভেটাৰ পৰা এটা ফোন গ'ল যে ইটাৰ ভেটাত চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে। আমি গাড়ী হাজোৰ পৰা ততলৈকে আহি পালোঁ। আমি প্ৰায় 10 মিনিটমানতে আহিছোঁ। দমদমত অলপ জাম আছিল, জামটো আমি ভাঙি আহিলোঁ। আহি চাওঁ আমি চিলিণ্ডাৰ 7-8টামান ব্ৰাষ্ট হৈ গৈছে। ব্ৰাষ্ট হৈ যোৱাৰ পিছত আমি জুইটো কণ্ট্ৰল কৰিলোঁ, কিন্তু মানুহ 7-8টামান পূৰা জখম হৈ গৈছে। সৰু বাচ্চা আছে, মাইকী আছে। আমাৰ গাড়ীত উঠালোঁ, তাৰপৰা পাব্লিকে নুমাই দিয়ে, এম্বুলেঞ্চ আহি গ'ল। ময়ে ফোন কৰিলোঁ এম্বুলেঞ্চত পঠাই GMC পঠাই দিলোঁ। এইটো মানে ইটাৰ ভেটাত যিবিলাক কাম কৰা শ্ৰমিক আছিল, শ্ৰমিকৰ সৰু সৰু ৰুম এইবিলাক, গাড়ী সোমাবই নোৱাৰে। বিৰাট জাম, আমাৰ গাড়ীত বিৰাট অসুবিধা হৈছে। আমি গাড়ী সোমাবই পৰা নাই। একদম গাড়ী ৰাস্তাটো সৰু, একদম বহুত বস্তু ৰাখি থোৱা আছে ইটাৰ ভেটাৰ কাম কৰা শ্ৰমিকৰ। আমি গাড়ী সোমাবই পৰা নাই, বিৰাট কষ্ট হৈছে। জুইটো আমি নুমাইছোঁ, জুইটো নিৰ্গমন হৈছে। এতিয়া মানুহখিনি আমি GMC পঠাই দিলোঁ। মানে টোটেল মানে 8জন মানে হ'ব। শ্ৰমিক থকা কোঠাত যোৱা পথসমূহ যথেষ্ট ঠেক হোৱাৰ বাবে হতাহতৰ সংখ্যা বাঢ়িছে বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোৰ সৃষ্টি হয় আতংকময় পৰিৱেশৰ। পিছত হাজো অগ্নি নিৰ্বাপন বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে দুখনকৈ এম্বুলেঞ্চেৰে লৈ যোৱা হয় GMCলৈ। এইটো ইটাৰ ভাটা FNB এখানে পাকৰকণা আলিকা মৰাহাটা বুলি কোৱা যায়। আমাৰ এখানে চাই মৰাহাটাই বুলি কয়। এই পাকৰকণা আলিকাহৰ মাজতে আৰু কেনেকৈ মানে পাকঘৰত গেছ জ্বলাইছিল, ৰজাৰ মাছ চলি আছে, ইফতাৰী বস্তু বনাইছিল। সেই অৱস্থাতে চিলিণ্ডাৰ বাজ হৈ গৈছে। বাজ হৈ যায় সেইকাৰণে 20জনমান মানুহ পুৰা গৈছে। এটা পানী কেঁচুৱাও পুৰা গৈছে। খুব অৱস্থা বেয়া আৰু তেওঁলোকৰ। এতিয়া 108 আহিছে, 108 আহি পেলাই তেখেতলৈ আমি মেডিকেল পঠিয়াই দিলোঁ। আমাৰ স্থানীয় লোকবিলাক সকলো আহিল, আহি পেলাই ইয়াতে যোগাযোগ কৰিছে। আৰু জুই নুমা গাড়ীও আহিছে, তেখেতসকলে আহি পেলাই আমাক ভাল সহায় কৰিছে। এনেকুৱা কিমানজন ইনজুৰ হৈছে? টোটেল ইনজুৰ কিমান হৈছে? 20-25জন মান হৈ যাব আৰু 20-25 ইফতাৰৰ পাছতে আৰু হয়। খানা পিনা বনাই আছিল, খানা পিনা বনাই তেতিয়া চিলিণ্ডাৰ বাজ হৈ গ'ল। সেই অৱস্থাত এতিয়া জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে? নিৰ্বাহন কৰিছে। জুই নুমাইছে? নুমাইছে জুই নুমাইছে। কোনে নুমাইছে জুই? আপোনাৰ গাড়ী আহিছিল না, গাড়ী ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।